নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 আগষ্ট। মাত্ৰ 100 টকাতে কৰক আপুনি পুঞ্জত আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলা উদ্যমিতা আঁচনিক লৈ কিবা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যত নতুনকৈ চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় 3.0 প্ৰপত্ৰ। অতি শীঘ্ৰে আপুনি কৰক আবেদন, কিয়নো আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰত্যেক মাহতে প্ৰদান কৰিব 1,500 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰকাশ কৰিছে। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ, ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত সোমাব 1,000 কোটি টকা। যদি নাই নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে কৰক মাত্ৰ 3টা কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ বানপানীত আদিত খেতি নষ্ট হ'লে লাভ কৰিব আপুনি ক্ষতিপূৰণ। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰিব লাগিব বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিৰ বীমা। বন্ধু বান্ধৱীসকল, অতি সহজতে আপুনি গৰ্তবহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেও কৰিব পাৰিব। তেনে ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ মাচুল দিব নালাগে আৰু আপুনি এইটো নম্বৰত কল কৰক, লগে লগে চৰকাৰৰ ফালৰ পৰা আপোনাক বীমা কৰাই দিব। শালি ধানৰ খেতিৰ পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ হৈছে 20 আগষ্ট। মাটিমাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে প্ৰয়োজনীয় নথিসমূহ হৈছে। বন্ধু বান্ধৱীসকল, যদি আপুনি নিজে আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য হ'লে আপুনি কৰিব পাৰিব আবেদন। সবিশেষ জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ দুটা হৈছে 7065514447। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে আপুনি লগে লগে দিব পাৰিব অভিযোগ। আনহাতে কৃষি ৰক্ষক পৰ্টেলত মুকলি কৰা হৈছে 14447। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় বা কিবা জানিবলগীয়া আছে লগে লগে কল কৰক আৰু 14447 নম্বৰটো কল কৰিলে লগে লগে আপোনাক কৰাই দিব পঞ্জীয়ন। 1 টকা মাচুল দিব নালাগে। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈশমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকল হয় বন্ধু বান্ধৱীসকল চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব বিলাসী বৰা। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছোঁ। মোৰ লগতে মোৰ পৰিয়ালৰ সকলোক মাৰি পেলাওক। বিলাসীপাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয় হাজাৰ হাজাৰ লোকসকল। চিৰিয়াকোটা 1 মাহ খণ্ড, কেৱল এয়াই নহয়, জমদুৱাৰ 1 মাহ খণ্ডৰ 100টা ৰাজবংশী আৰু দেশী খিলঞ্জীয় পৰিয়ালক উচ্ছেদৰ জাননী প্ৰকাশ কৰিছে বা প্ৰদান কৰিছে। জাননী পাই খিলঞ্জীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰিয়াকোটাত পট্টাভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে ঘৰ এৰি অংশগ্ৰহণ কৰে প্ৰতিবাদত হয় বন্ধু বান্ধৱীসকল। ইয়াক লৈ ৰাজ্যজুৰি আগৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 1 কটা মাটিও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৰাজবংশী খিলঞ্জীয়া লোকসকলে। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰে ধুবুৰী জিলা প্ৰশাসনে। এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন খিলঞ্জীয়া লোকসকলৰ। যেতিয়ালৈকে বাতিল নকৰাৰ সিদ্ধান্ত ল'ব তেতিয়ালৈকে এই প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈশমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হু ইজ শৃংখল চলিহা কোন? এনেকুৱাকৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে লাচিতে। হয়, আপুনি ঠিকেই শুনিছে, তেখেতে আহোম নহয়, চলিহা উপাধিৰ ব্যক্তিহে। শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা দিছে লাচিত সেনাই। চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি কেইবাটাও অভিযোগ উত্থাপিত কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে। অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁৰ মূল নায়ক বুলি মন্তব্য কৰিছে। শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিয়নি লাচিত সেনাৰ। শৃংখল চলিহা বিজতৰীয়া আহোম বা আহোমৰ নাম কলংক। শৃংখল চলিহা আহোম নহয়, তেওঁ চলিহা উপাধিৰ এগৰাকী ব্যক্তি, যিটো আহোমৰ বাহিৰত। আহোম জাতিয়ে শৃংখল চলিহাক বৰ্জন কৰক। অসমৰ তেওঁ ঠিকাদাৰ নহয়। লাচিত বৰফুকনৰ নাম লৈ তেখেতে টকা গটায়। শৃংখল চলিহাই মিয়াখেদাৰ নামত ইটাৰ বাটা কৰিছিল আন্দোলন, আৰু সেই আন্দোলন কিয় বন্ধ কৰিলে শৃংখল চলিহাই?
এক বৃহৎ অংক কৰি তেখেতে এই আন্দোলন বন্ধ কৰিলে শৃংখল চলিহাৰ বিৰুদ্ধে লাচি থানাৰ হেনত থকা অমৰ বৰুৱাৰ এই ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'